নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 নৱেম্বৰ। আজিৰ দিনটোত ৰাজ্যবাসীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17 টকাকৈ ডাঙৰ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, অৰুণোদয়ৰ লগতে পেঞ্চনৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। পেঞ্চনৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত অভিষেকৰ তাৰিখটো সলনি কৰিছে আৰু মাহৰ কিমান তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী সদস্যৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 10,000কৈ টকা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ, চৰকাৰে আকৌ প্ৰদান কৰিব চাকৰি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 9 ডিচেম্বৰৰ পূৰ্বে কৰ কাপোনি আবেদন। স্বাস্থ্য বিভাগত খালী হৈ পৰিছে 2047টা পদ। অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ কৰিব পাৰিব আবেদন। এই মুহূৰ্তত অসমবাসী ৰাইজৰ যুৱক যুৱতীক জনাইছোঁ এটা ভাল খবৰ। চাকৰি প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 9 ডিচেম্বৰৰ পূৰ্বে কৰ কাপোনি আবেদন। স্বাস্থ্য বিভাগত খালী হৈ পৰিছে 2047টা পদ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন। চিকিৎসা শিক্ষা সঞ্চালকালয় অসমে প্ৰকাশ কৰিছে বিজ্ঞাপন। গ্ৰেড 3 টেকনিকেলত 1070টা পদ মুকলি কৰা হৈছে আৰু ইয়াৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 টকা পৰ্যন্ত। গ্ৰেড 3 নন টেকনিকেলত খালী হৈ পৰিছে 320টা পদ। দৰমহা হ'ব 14,000ৰ পৰা 60,000 টকা পৰ্যন্ত। গ্ৰেড 4ৰ বাবে খালী হৈছে 657টা পদ। গ্ৰেড 4ৰ বাবে অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ কৰিব পাৰিব আবেদন। দৰমহা হ'ব 12,000ৰ পৰা 52,000 টকা পৰ্যন্ত। প্ৰাৰ্থীৰ বয়স হ'ব 2024 চনৰ 1 জানুৱাৰী সাপেক্ষে 18ৰ পৰা 40 বছৰ বয়স হ'ব লাগিব। OBC MOBC শ্ৰেণীৰ বাবে 3 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে। লগতে ST SC প্ৰাৰ্থীৰ বাবে 5 বছৰ বয়সত ৰেহাইৰ ব্যৱস্থা কৰা হ'ব আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে 10 বছৰ ৰেহাই দিয়া হৈছে। নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্তি হৈ থকাটো বাধ্যতামূলক। যিকোনো তথ্যৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 797772 লগতে 597228 নম্বৰত যোগাযোগ কৰিব পাৰিব সবিশেষ তথ্যৰ বাবে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আজিৰ পৰা আবেদনৰ বাবে ৱেবছাইটটো মুকলি কৰা হৈছে, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বসুন্ধৰাৰ পৰা চাকৰি লৈ ৰাজ্যবাসীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13 টকাকৈ বৃহৎ ঘোষণা। বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে। মাটিৰ পট্টা লাভৰ বাবে 10% প্ৰিমিয়াম দিলেই হ'ব। ভূমিৰ গৰাকীৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ। বহু লোকে প্ৰিমিয়ামৰ বাবে ল'ব পৰা নাছিল মাটিৰ পট্টা, কিন্তু এই প্ৰিমিয়ামৰ 10% দিলেই এতিয়াৰ পৰা লাভ কৰিব পট্টা। প্ৰিমিয়ামৰ বাকী অংশ মাটি বিক্ৰী কৰিলেহে আদায় দিব লাগিব। খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ। চতুৰ্থ বৰ্গৰ চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদ্যালয় মহাবিদ্যালয় হাস্পতালত চতুৰ্থ বৰ্গৰ চাকৰি স্থায়ী যুৱক যুৱতীয়ে পাব আৰু ইয়াৰ বাবে নীতি তৈয়াৰ কৰিব চৰকাৰে। স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। 2026ৰ পিছতেই এই ব্যৱস্থাক লৈ কৰা হ'ব চিন্তা চৰ্চা। গুৱাহাটী উত্তৰ গুৱাহাটী দলঙক লৈ আহি গ'ল এখন ডাঙৰ খবৰ। তীব্ৰ গতিত চলিছে দলং নিৰ্মাণৰ কাম আৰু প্ৰায় শেষ পৰ্যায়ত দলং নিৰ্মাণৰ কাম। আগন্তুক 4 পৰা 6 মাহৰ ভিতৰতে সম্পন্ন হ'ব নিৰ্মাণৰ কাম। জুলাই মাহলৈকে শেষ হ'ব নিৰ্মাণৰ কাম। দুৰ্গা পূজাৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত উদ্বোধন কৰা হ'ব এই দলং আৰু এই নতুন দলঙত থাকিব টোল কৰ। ট্ৰাক বা নৈশ দলঙেৰে আহিলে দিব লাগিব টোল কৰ। বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 13 টকাকৈ বৃহৎ মন্তব্য কৰিছে জনতাৰ বাবে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত নাথাকিব কেঁচা ঘৰ। ডিচেম্বৰত 60,000 পৰিয়ালে লাভ কৰিব পকী ঘৰ। যোগ্যজনে ঘৰ প্ৰদান নকৰিলে লোৱা হ'ব ব্যৱস্থা। ডিচেম্বৰ মাহত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰ। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা। বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক।
ৰেচন কাৰ্ড আছে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত নাই সেইসকল ব্যক্তিয়ে নতুনকৈ কৰিব পাৰিব আবেদন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এখন বৃহৎ মন্তব্য ডিচেম্বৰ মাহত ৬০,০০০ পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকীঘৰ যিসকল ব্যক্তিয়ে পকীঘৰ পোৱা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড বনোৱাৰ নামত ঘুচ বিচাৰিছে নেকি আপোনাৰ ওচৰত ফোন কৰক এই নম্বৰত ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাৰ তাতে ঘুচ বিচাৰিছে নেকি যোগান বিভাগৰ কাৰ্যালয়ত আপুনি এতিয়াই যোগাযোগ কৰক অতি সহজতে ৰেচন কাৰ্ড উঠাব পাৰিব আপোনাৰ নতুন নামৰ সদস্য যদি আপোনাৰ ঘৰত এজন বা দুজন ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত নতুনকৈ আপুনি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব চৰকাৰী কাৰ্যালয়ত ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি যদি আপোনাৰ কোনো চৰকাৰী কাৰ্যালয়ত ৰেচন কাৰ্ড বনোৱাত ঘুচ বিচাৰিছে আপুনি তৎক্ষণাত অভিযোগ দিয়ক মনত ৰাখক এই ৬টা নম্বৰ মোবাইলত সেভ কৰি ৰাখক এইকেইটা মোবাইল নম্বৰ লগতে ইমেইল আইডিও জাৰি কৰা হৈছে আপোনাৰ এটা অভিযোগৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে প্ৰকাশ কৰিছে কেইবাটাও নম্বৰ 6026901243 নম্বৰত এতিয়া আপুনি হোৱাটছআপৰ মাধ্যমতে যোগাযোগ কৰিব পাৰিব লগতে ডায়াল কৰক টোল ফ্ৰী নম্বৰটো হৈছে 1800345376 নম্বৰ লগতে 036124622295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ আৰু আৰক্ষী অধীক্ষকৰ ৩টাকৈ নম্বৰ মুকলি কৰিছে 6026903418 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ আৰু 6026903488 নম্বৰতো দিব পাৰিব অভিযোগ লগতে ইমেইলটো হৈছে complaint.bac@gmail.com আপুনি কমপ্লেইন কৰিব পাৰিব আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা কৰ্মচাৰী যাব জেললৈ ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি যদি আপোনাৰ ওচৰত ঘুচ বিচাৰিছে অতি শীঘ্ৰে আপুনি দিয়ক অভিযোগ তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নকল পান কাৰ্ডৰ গৰাকী সাৱধান ধৰা পৰিলেই ১০,০০০ টকাৰ জৰিমনা আহি আছে পান 2.0 যদি আপোনাৰ ঘৰত পান কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এখন বেয়া খবৰ কিয়নো আপোনাৰ ১০,০০০ টকাৰ জৰিমনা বিহা হ'ব পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ আপোনাৰ পান কাৰ্ডত থাকিব QR কোড বিনামূলীয়াকৈ উন্নীতকৰণ কৰা হ'ব পান কাৰ্ডৰ স্কেন কৰাৰ সুবিধা থাকিব নতুন পান কাৰ্ডত পোহৰলৈ আহিব সকলো নকল পান কাৰ্ড ব্যৱহাৰকাৰী তথ্য আয়কৰ আইনৰ ধাৰা ২৭২ অধীনত দোষী সাব্যস্ত হ'ব এনে লোক আৰু ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা মোদীৰ কেবিনেটে অনুমোদন জনাইছে পান 2.0 প্ৰায় ১,৪৩৫ কোটি টকা ব্যয় সাপেক্ষে পান কাৰ্ড আপডেট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে পান 2.0 জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে সুৰক্ষিত হ'ব গ্ৰাহকৰ তথ্য বিত্তীয় লেনদেন হ'ব স্বচ্ছ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে পান কাৰ্ডক লৈ তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ১৬ বছৰৰ অনূৰ্ধ্বৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম সংসদত প্ৰণয়ন হ'ল নতুন আইন ১৬ বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ফেচবুক ইনষ্টাগ্ৰাম টিকটক লগতে এক চেনেলক লৈ চৰকাৰৰ সতৰ্কবাণী কিশোৰ আৰু কিশোৰীক লগ ইন কৰিব দিলেই ৩০০ কোটি টকাৰ জৰিমনা বিহা হ'ব ছ'চিয়েল মিডিয়াৰ ছাইটসমূহে ভৰিব লাগিব এই জৰিমনা অষ্ট্ৰেলিয়াৰ সংসদত প্ৰণয়ন কৰা হ'ল এই আইন নতুন প্ৰজন্মক মোবাইল লগতে গ্ৰাছৰ পৰা উদ্ধাৰ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনৰ ৭৭% অভিভাৱকে সমত প্ৰদান কৰিছে এই সিদ্ধান্তত হয় বন্ধু বান্ধৱীসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'